নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল চাহাব ডিকেজে ব্লগছলৈ স্বাগতম জনাইছোঁ। তো মই ৰাতিপুৱা মোৰ বিদ্যালয়ত উপস্থিত আছোঁ। আজি হৈছে সৰস্বতী পূজা। তো পোনপ্ৰথমে সকলোকে সৰস্বতী পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ বিদ্যালয়খন ভিতৰুৱা অঞ্চলৰ বিদ্যালয়। প্ৰতি বছৰে উলাহ মালহৰে বিদ্যালয়ত সৰস্বতী পূজা পালন কৰা হয়। তো আজিও সৰস্বতী পূজা উদযাপন কৰা হ'ব। এইবাৰ এটা কথা বেয়া লাগিল যে সৰস্বতী পূজা দুদিন হ'ল, দেওবাৰ আৰু সোমবাৰ। তো আজি সোমবাৰে ৰাতিপুৱা 10টাৰ আগতে পূজা শেষ কৰিব লাগিব। তো মই বিদ্যালয়ত আহি উপস্থিত হৈছোঁ আৰু আমাৰ বিদ্যালয়ৰ সৰস্বতী পূজাৰ আয়োজন কেনেকুৱা গোটেইখিনি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ভিতৰত আমাৰ ৰান্ধনী বাইদেউ ছাৰ মিলি পেলাই পূজাৰ সা সামগ্ৰীবোৰ ৰেডি কৰি আছে। অলপ পিছতেই বামুণ আহিব। এতিয়ালৈকে বিদ্যালয়ত ছাত্ৰ ছাত্ৰী আহি পোৱা নাই। তো আমি যা যোগাৰখিনি কৰিব লাগে তাৰ কাৰণে ৰাতিপুৱা সোনকালে আহি বিদ্যালয়ত উপস্থিত হৈছোঁ। তো খুব ভাল লাগিব আৰু কণ ল'ৰা ছোৱালী সকল কেনেকৈ সাজি কাচি আহে গোটেইখিনি আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে দেখিবলৈ পাব। তো ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। ভিতৰত আমাৰ বাইদেউসকলে প্ৰসাদ ৰেডি কৰি আছে আৰু এয়া হৈছে আমাৰ সৰস্বতী দেৱীৰ প্ৰতিমূৰ্তি আৰু এয়া ৰান্ধনী বাইদেউসকলে প্ৰসাদ ৰেডি কৰি আছে। অলপ পিছতেই বামুণ আহিব আৰু পূজা আৰম্ভ হ'ব আৰু বাহিৰত খিচিৰিৰ যা যোগাৰ চলি আছে। খিচিৰিৰ কাৰণে চব্জি কাটি থকা আপোনালোকে দেখিবলৈ পাইছে। তো ৰাতিপুৱা সময়, আজি ৰাতিপুৱাই পূজা কৰিব লাগিব, 10টালৈকে সময় আছে। ছাত্ৰ ছাত্ৰীসকল 2-এজন আহি আছে। তো ছাত্ৰ ছাত্ৰীসকলো খুব মৰম লগা, চাওক ধুনীয়াকৈ সাজি কাচি আহিছে আৰু এতিয়া বামুণ আহি পাই গ'ল। বামুণ আহি পেলাই পূজা আৰম্ভ কৰিছে। আমাৰ বিদ্যালয় প্ৰাথমিক বিদ্যালয়। তো ছাত্ৰ ছাত্ৰীসকলো সৰু আৰু ছাত্ৰ ছাত্ৰীসকলক দেখিলে আমি যে সৰুতে এনেকুৱা আছিলোঁ সেই একদম মনত পৰি যায়। বামুণে পূজা ইতিমধ্যে আৰম্ভ কৰিছে আৰু ল'ৰা ছোৱালীসকল আহি আছে। তো এয়া চাওক পূজা শেষ হ'বলৈ হ'ল। তো সৰস্বতী পূজা বুলি এটা সৰু ব্লগছ বনাইছোঁ। তো ছাত্ৰ ছাত্ৰীসকলে কৈছিল যে এটা ভিডিঅ' বনাব লাগে আৰু আমাৰ বিদ্যালয়ৰ ছাৰ বাইদেউসকল, অভিভাৱকসকল আৰু ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতিত আজি সৰস্বতী পূজা উলাহ মালহৰে পালন কৰা হৈছে। আজি সঁচাই বহুত ভাল লাগিছে। ইতিমধ্যে পূজা সমাপ্ত হ'ল আৰু ছাত্ৰ ছাত্ৰীসকলেও চাওকচোন আপোনালোকে কিমান মৰম লগা, ইমান ধুনীয়াকৈ সাজি কাচি আহিছে। তো পূজা শেষ হোৱাৰ পিছত প্ৰসাদ বিতৰণ কৰা হৈ আছে। তো পূজা বুলি ক'লে খিচিৰি মেইন। আৰু ছাৰ কিরম হয়েছে খিচিৰি? হ্যাঁ ভালো হয়েছে। তো আসবে না কেনেকুৱা? ভাল হৈছে। সঁচা নে মিছা? ইমান ধুনীয়াকৈ সাজি কাচি আহিছা। নিজে সাজিছা নে বেলেগে সজাই দিছে? বেলেগে সজাই দিছে ন। পূজা বুলি এই চিট পখিলা কেইজনীয়ে ৰাতিপুৱাৰ পৰা নাচি আছে। গান লগাই দিব লাগে। তো বক্স ওলাই লৈ পেলাই ৰাতিপুৱাৰ পৰা এতিয়ালৈকে প্ৰায় 1টামান বজালৈকে তেওঁলোকে নাচি আছে কণ্টিনিউ। আৰু ইহঁতক চাই পেলাই বহুত ভাল লাগিছে। তো ইমান মৰমীয়াল আৰু গোটেই স্কুলটো আজি ইহঁতে মানে জমাই দিছে, ইমানেই ভাল লাগিছে। তো প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলো আহিছে, অভিভাৱকসকল আহিছে। তো সকলোৱে মিলি আজি উলাহ মালহৰে সৰস্বতী পূজা উদযাপন কৰিলোঁ। আৰু এয়া চাওক আপোনালোকে কিমান ধুনীয়াকৈ সাজি কাচি আহিছে ল'ৰা ছোৱালী। তো বহুতে ভাল লাগিছে। কেনেকুৱা লাগিল আস্মিনা আজি? বহুত ভাল লাগিছে। হাই গ্ৰাইছ না বন্ধুসকল, আজি বিদ্যালয়ৰ সৰস্বতী পূজা কেনেকৈ উদযাপন কৰা হ'ল গোটেইখিনি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখাইছোঁ। চ' ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।